নমস্কাৰ সপ্তম শ্ৰেণীত পঢ়ি থকা মোৰ মৰমৰ ভাইটি ভণ্টিসকল তোমালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ মই এইকেইদিনা ভিডিঅ' আপলোড কৰিব পৰা নাই পাৰ ডে বিকজ মোৰ এক্সাম হৈ আছে তোমালোক সকলোৱে জানা ময়ো পঢ়িয়ে আছোঁ মই এতিয়া BA 4th চেমিষ্টাৰ পাইছোঁগৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়ি আছোঁ BA কৰি আছোঁ পলিটিকেল চায়েন্সত গতিকে মানে ভিডিঅ' সদায় আপলোড কৰিব পৰা নাই দুদিন তিনিদিনৰ মূৰে এটা ভিডিঅ' আপলোড কৰিছোঁ কিন্তু তোমালোকৰ গৰম বন্ধ খোলালৈকে আমাৰ পৰীক্ষাও শেষ হৈ যাব তাৰপিছত আৰু তোমালোকৰ প্ৰত্যেক দিনাই এটা ভিডিঅ' আহিব ঠিক আছে আৰু তোমালোকৰ কাৰণে এটা ডাঙৰ ছাৰপ্ৰাইজো আমি আনিম as soon as possible ঠিক আছে আজিৰ এই ভিডিঅ'টো তোমালোকৰ সপ্তম শ্ৰেণীৰ ষ্টুডেণ্টখিনিৰ কাৰণে বনোৱা গৈছে সপ্তম শ্ৰেণীত পঢ়ি থকা অসমীয়া মাধ্যমৰ ষ্টুডেণ্টখিনি বিশেষকৈ তোমালোকৰ এটা পাঠ আছে মন কৰিবা সপ্তম শ্ৰেণীত যি নেকি হিন্দী লৈছা অশোকৰ অষ্টত্যাগ এই অশোকৰ অষ্টত্যাগ নামৰ যিটো পাঠটো তোমালোকে অশোক ৰজাৰ বিষয়ে পঢ়িব লাগিব ঠিক আছে তেখেতে কৰা যুদ্ধবিলাকৰ বিষয়ে পঢ়িব লাগিব খুব এটা ভাল খুব এটা মধুৰ খুব এটা মানে ভাল লগা এটা লেচন হয় সাধুৰ নিচিনা তোমালোকৰ এই কাহিনীটো পঢ়িবা তোমালোকে ঠিক আছে বেচিকেলি আজিৰ এই যিটো লেচন অশোকৰ অষ্টত্যাগৰ যিমান প্ৰশ্ন আছে গোটেই প্ৰশ্নখিনিৰ উত্তৰ তোমালোকৰ লগত আলোচনা কৰিম ঠিক আছে তোমালোকে ভিডিঅ'টো শেষলৈকে অলপ মনোযোগ সহকাৰে চাবা কাৰণ তোমালোকে প্ৰশ্ন সকলো ঠাইতে পাবা কিতাপত পাবা তোমালোকে প্ৰশ্নৰ উত্তৰ ঠিক আছে প্ৰশ্নৰ উত্তৰ তোমালোকে ৱেবছাইটত পাবা গুগলত চাৰ্চ কৰিলে পাবা আমাৰো নিজৰ ৱেবছাইট আছে ৱেবছাইটতো পাবা ইউটিউবতো পাবা সকলোতে প্ৰশ্নৰ উত্তৰ পাবা কিন্তু সেই প্ৰশ্নৰ উত্তৰখিনি মানে বুজাই দিয়াটো কাম মানে মই কৰি আছোঁ তোমালোকক ঠিক আছে গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে মনোযোগ সহকাৰে চাই থাকিবা ঠিক আছে এক নম্বৰ প্ৰশ্ন দিছে যে কি পূৰ্ণ বাক্যমে উত্তৰ দিওঁ তাৰমানে অসমীয়াত যি ধৰণে আহে যে পূৰ্ণ বাক্যত উত্তৰ দিয়া সংক্ষেপ্তত উত্তৰ দিয়া তেনেকুৱা ধৰণে কৈছে মানে যে পূৰ্ণ বাক্যত উত্তৰ দিয়া এতিয়া এক নম্বৰ কুৱেশ্যনটো কি দিছে মগধ আৰু কলিংগ কে বীচ কিতনে সালো সে যুদ্ধ হৈ ৰহা থা তাৰ মানে মগধ আৰু কলিংগৰ মাজত দুখন বেলেগ বেলেগ ষ্টেট হয় দুখন বেলেগ বেলেগ দেশ হয় মগধ দেশ আৰু কলিংগ দেশ ঠিক আছে এই দুখন মানে দেশৰ মাজত কিমান বছৰৰ পৰা কিতনে সালছে যুদ্ধ হৈ ৰহা হে মানে কিমান বছৰৰ পৰা যুদ্ধ চলি আছে মানে যুদ্ধ হৈ আছে ঠিক আছে উত্তৰত কি লিখিম মগধ আৰু কলিংগ কে বীচ 4 সালছে যুদ্ধ হৈ ৰহা থা তাৰমানে মগধ আৰু কলিংগৰ মাজত মানে মগধ আৰু কলিংগ এই দুইখন দেশে প্ৰায় লাষ্টৰ 4 বছৰৰ পৰা প্ৰায় মানে 4 বছৰৰ পৰা কি কৰি আছে 4 বছৰৰ পৰা যুদ্ধ লাগি আছে ঠিক আছে এই লেচনটো খুব এটা মাইথলজিকেল টাইপৰ হয় মানে তোমালোকে ইয়াত অকণমান ভগৱানৰ গোন্ধও পাবা অকণমান তোমালোকে হিংসা সকলোবিলাক পাবা হিংসা ভাল বেয়া সকলোবিলাক দুখ গুণ পাবা এই লেচনটোত ঠিক আছে নেক্সট কুৱেশ্যনটো মন কৰা कलिंग के महाराज को युद्ध भूमि में वीरगति प्राप्त होने पर युद्ध का भार किसने संभाला এই কুৱেশ্যনটো তোমালোকৰ হেৰিয়তো বেলেগকৈ দিয়া আছে কিতাপতো বেলেগকৈ দিয়া আছে আৰু ইয়াতো বেলেগকৈ দিয়া আছে ঠিক আছে মানে প্ৰশ্নটোৰ মানে মিনিংটো একেটাই যে কলিংগৰ মহাৰাজৰ হেৰিয়ত যুদ্ধত মানে হেৰি হোৱাৰ পিছত বীৰগতি প্ৰাপ্ত হোৱাত মানে যুদ্ধত মৃত্যু হোৱাৰ পাছত ঠিক আছে বীৰগতি প্ৰাপ্ত হোৱা মানে মৃত্যু হোৱা যুদ্ধত মৃত্যু হোৱা মানে যুদ্ধত শ্বহীদ হোৱা সেই যুদ্ধত শ্বহীদ হোৱাৰ পিছত মানে সেই যুদ্ধৰ যি ভাৰ সেই ভাৰ কোনে লৈছিল মানে উত্তৰত আমি কি লিখিম कलिंग के महाराज को युद्धभूमि में वीरगति प्राप्त होने पर युद्ध का भार राजकुमारी पद्मावती ने संभाला था তাৰমানে কলিংগৰ মহাৰাজৰ মৃত্যুৰ পিছত বীৰগতি প্ৰাপ্ত হোৱাৰ পাছত তাৰমানে মৃত্যুৰ পিছত ঢুকুৱাৰ পিছত শ্বহীদ হোৱাৰ পিছত ঠিক আছে সেই যুদ্ধৰ যি ভাৰ সেই যুদ্ধ ভাৰ ৰাজকুমাৰী পদ্মাৱতীয়ে চম্ভালিছিলে মানে ৰাজকুমাৰী পদ্মাৱতীয়ে মানে হাতত তুলি লৈছিলে ঠিক আছে ধৰি পাৰিছা একেবাৰে ইজি কুৱেশ্যন হয় এইবিলাক সিম্পল আৰু ইজি হয় राजकुमारी पद्मा ने अपने सेना से कौन सा पन करने को कहा राजकुमारी पद्मावती नतुबा राजकुमारी पद्माई ये सैन्य बाहिनी की प्रतिज्ञा लबले কৈছিল মানে क्या पन लेने के लिए बोला था यानी कि प्रतिज्ञा लबले কৈছিল उत्तर राजकुमारी पद्मा ने अपनी सेना से यह प्रतिज्ञा करने को कहा তাৰ মানে राजकुमारी पद्माई সৈন্যবিলাকক এইটো প্ৰতিজ্ঞা কৰিবলৈ কৈছিল যে কি जननी जन्मभूमि को पराधीन होते हुए देखने से पहले वे लोग सदा के लिए अपनी आँखें बंद कर लेंगी यानी कि बंद करना चाहेंगी তাৰ মানে এইটো ক'ব বিচাৰিছিলে যে কি জননী জন্মভূমিখন বেলেগৰ তলত যোৱাতকৈ মানে বেলেগক দিয়াতকৈ আমি মানে জননী জন্মভূমিখন মানে বেলেগৰ হাতলৈ নোযোৱা আগতেই মানে কি আমি চকু বন্ধ কৰিব বিচাৰিম ইটছ মিন মৃত্যু হ'ব বিচাৰিম মানে মৰিব বিচাৰিম এই দেশৰ হকে মৰা কথাটো বুজোৱা গৈছে ইয়াত ঠিক আছে এই কনচেপ্টটো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে नेक्स्ट मन करा राजा अशोक ने किससे अहिंसा की दीक्षा ली थी यानी कि राजा अशोके
কাৰ পৰা অহিংসাৰ যি ধাৰণা নতুবা অহিংসাৰ যি শিক্ষা শব্দ শুনিছা, শিক্ষা বুলি ধৰা, ঠিক আছে। ৰাজা অশোকে কাৰ পৰা অহিংসাৰ যিটো ধাৰণা নতুবা অহিংসাৰ যি শিক্ষা, সেই অহিংসাৰ শিক্ষা লৈছিল। উত্তৰত আমি কি লিখিম? উত্তৰত আমি লিখিম ৰাজা অশোক নে, তাৰমানে ৰজা অশোকে এক বৌদ্ধ ভিক্ষু সে অহিংসাকে শিক্ষা লি থি, यानी कि দীক্ষা লি থি। তাৰমানে ৰজা অশোকে এজন বৃদ্ধ ভাইৰ পৰা, বৌদ্ধ ভিক্ষুৰ পৰা, ঠিক আছে, এজন মানে বৌদ্ধ ভিক্ষুছে, এজন মানে বৌদ্ধ ভিক্ষুৰ পৰা কি কৰিছিলে তেখেতে অহিংসাৰ যি শিক্ষা, অহিংসাৰ শিক্ষা লৈছিলে। তাৰমানে যে আমি কাৰো প্ৰতি অহংকাৰ কৰিব নালাগে, ঠিক আছে, সকলোকে আমি কি বুলি কয়, সকলোকে আমি মানে সমদৃষ্টিৰে চাব লাগে, কাৰো প্ৰতি অহংকাৰ ভাৱ ৰাখিব নালাগে, সেই কথাটোৰ কথা মানে বুজোৱা গৈছে, ঠিক আছে। চ' ধৰি পাৰিছে, একেবাৰে চিম্পুল, একেবাৰে ইজি হয়। তাৰ পৰা আহিলে তোমালোকৰ খুব ইম্পৰ্টেণ্ট পৰীক্ষাত আহি থকা দুটামান চমুত্ৰৰ প্ৰশ্ন, ঠিক আছে। এইবিলাক 2 নম্বৰো আহিব পাৰে পৰীক্ষাত, 1 নম্বৰো আহিব পাৰে, ঠিক আছে। सम्राट अशोक की चिंता का मूल कारण क्या था? তাৰমানে সম্ৰাট অশোকৰ চিন্তাৰ মূল কাৰণ কি আছিলে? সম্ৰাট অশোকে চিন্তা কৰিছিলে, আমি লেচনটো অলৰেডি পঢ়োঁতে পাই আহিছোঁ, ৰাইট। এটা কি কাৰণে সম্ৰাট অশোকৰ চিন্তা হৈছিলে মানে? উত্তৰত আমি কি লিখিম? উত্তৰত আমি এইটো লিখিম যে কলিংগ মে পৰাজয় হি ইয়াত মানে কুৱেশ্যনটো অকণমান হাইত আছে, ঠিক আছে, কুৱেশ্যনটো অকণমান কমপ্লিকেটেডকৈ আছে। মই তোমালোকৰ কাৰণে যিখিনি ইয়াত ডিটিপি কৰি দেখাই আছোঁ এইখিনিও একেখিনিয়ে হয়, ঠিক আছে। তথাপিও মই তোমালোকক যেতিয়া ভিডিঅ'টো তোমালোকক কৈ যাওঁ, মানে যেতিয়া আমি ভিডিঅ'টো বনাওঁ তেতিয়া মানে আমাৰ ওচৰত আৰু এখন মানে পেপাৰ থাকে, যিখন পেপাৰৰ দ্বাৰা নেকি আমি তোমালোকক এক্সপ্লেনেশ্যনবিলাক আগবঢ়াওঁ, ঠিক আছে। চ' ইয়াত কি আছে মন কৰা, কলিংগ মে পৰাজয় হি সম্ৰাট অশোক কি চিন্তা কা মূল কাৰণ থা। তাৰমানে কলিংগৰ পৰাজয় সম্ৰাট অশোকৰ কাৰণে, তেখেতৰ কাৰণে মানে এটা চিন্তনীয় কথা আছিলে। কিয় সম্ৰাট অশোকৰ কাৰণে কলিংগত যদি সিহঁতি মানে হাৰি যায়, সেইটো কি বুলি কয়, অশোকৰ কাৰণে চিন্তাৰ বিষয় আছিলে। তাৰমানে অশোক আৰু কলিংগ, সেই অশোকৰ ৰাজ্য আৰু কলিংগ ৰাজ্য দুইখনে যুদ্ধ কৰি আছে লাষ্ট 4 বছৰৰ পৰা, মানে 4 বছৰৰ পৰা যুদ্ধ লাগি আছে। গতিকে এতিয়া যদি ছাডেনলি যদি অশোকে যদি ইয়াত পৰাজয় বৰণ কৰে, আনকি অশোকে যদি হাৰি যায়, তেতিয়া কি হ'ব অশোকৰ? 4 सालों तक युद्ध करने के पश्चात भी वे लोग कलिंग पर अपना विजय नहीं कर पाया। মানে 4 বছৰ যুদ্ধ কৰাৰ পাছতো কলিংগৰ ৰাজ্যত আমি আমাৰ নিজৰ পৰাজয় আমি বৰণ কৰিব নোৱাৰিলোঁ, মানে আমি নিজে জয়ী হ'ব নোৱাৰিলোঁ। চ' এইটোৱে মানে সম্ৰাট অশোকৰ মানে এটা খুব মানে তেখেতৰ কাৰণে মানে এটা খুব চিন্তনীয় কাৰণ আছিলে, নতুবা তেখেতৰ কাৰণে খুব এটা চিন্তনীয় বিষয় আছিলে, ঠিক আছে। চ' নেক্সটটো মন কৰা, নেক্সটত কি লিখা আছে? নেক্সটত লিখা আছে যে কি दुर्ग के फाटक खुलने पर अशोक और उसकी सेना के चकित होने का कारण क्या था? তাৰমানে দুৰ্গৰ দুৱাৰ হোৱাৰ পাছত অশোক আৰু তেওঁৰ সেনাসকল আচৰিত হোৱাৰ কাৰণ কি আছিল? কিয় তেওঁলোক আচৰিত হৈ গৈছিল? অৰ্থাৎ আমি কি লিখিম? দুৰ্গ কে ফাটক খুলনে পৰ, মানে দুৰ্গৰ দুৱাৰ খোলাৰ লগে লগে উসকে অন্দৰ সে, তাৰ ভিতৰৰ পৰা শস্ত্ৰ সহিত স্ত্ৰীও কে এক বিশাল সেনা নিকলনে লাগি। তাৰমানে সেই দুৰ্গৰ দুৱাৰখন খোলাৰ পিছত অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা সজ্জিত মানে নাৰীৰ মানে এটা বিশাল সেনাদল ওলাবলৈ আৰম্ভ কৰিলে। তাৰপিছত কি লিখা আছে মন কৰা, ইছে দেখকৰ অশোক আৰু উসকি সেনা চকিত হৈ গৈ। তাৰমানে আৰু এই যিটো দৃশ্য নহয়, সেই দুৰ্গৰ দুৱাৰখন খোলাৰ পিছত সেই তাৰ ভিতৰৰ পৰা অস্ত্ৰ শস্ত্ৰ সজ্জিত মানে এইখিনি মানে মাইকী মানুহ ওলাই আহিছে, এইখিনি নাৰী স্ত্ৰী মানে হৈছে মহিলা ওলাই আহিছে। চ' এই যিটো দৃশ্য, এই দৃশ্যটো দেখি মানে সম্ৰাট অশোক আৰু অশোকৰ যিসকল সেনাবাহিনী, সেই সেনাবাহিনীসকল মানে কি হ'ল, হতম্বিত, চকিত হৈ গৈছে, পূৰা চক হৈ গৈছে মানে, ঠিক আছে, আচৰিত মানিছে মানে। কিয়নো চোৱা, জেনেৰেলি যুদ্ধ বিগ্ৰহত কোন যায়? মতা মানুহ যায়, ৰাইট। চ' সেইটোৱে মানে মেইন ফাণ্ডামেণ্টেল হয়। ধৰি পাৰিছা? নেক্সট মান কৰা, युद्धभूमि में पद्मा को सामने देखकर अशोक के मन में क्या क्या विचार उठे? তাৰমানে युद्धभूमि में पद्मा को सामने देखकर, তাৰমানে যুদ্ধভূমিত পদ্মাক সন্মুখত দেখি অশোকে মন মে, অশোকৰ মনত क्या क्या विचार उठने लगे, यानी कि क्या क्या विचार उठे? তাৰমানে অশোকৰ মনলৈ কি ভাৱ আহিছিল, ঠিক আছে। উত্তৰত কি লিখিম আমি? युद्धभूमि में पद्मा को सामने देखकर अशोक के मन में ये विचार उठे। তাৰমানে
যুদ্ধভূমিত পদ্মাক অশোকে নিজৰ সন্মুখত দেখা পাই অশোকৰ মনলৈ এনেকুৱা ধৰণৰ ভাৱনা আহিছিল যে क्या सम्राट अशोक को स्त्रियों का भी वध करना होगा তাৰমানে অশোকে ভাবিছিল যে কি এয়া কি সম্ৰাট অশোকে এতিয়া স্ত্ৰীবিলাকক হত্যা কৰিব লাগিব নেকি কাৰণ কেলে যুদ্ধ হ'লেতো এটা পাৰ্টি জিকিব এটা পাৰ্টি হাৰিব আৰু যিটো পাৰ্টি হাৰিব সেইটো পাৰ্টি মৰিব ৰাইট সো এতিয়া অশোকে সেইটোৱে ভাবিছিলে যে কি কিয়া আব মুঝে इन स्त्रियों को भी वध करना पड़ेगा क्या তাৰমানে মই এতিয়া কি এই মহিলাবিলাকক এই নাৰীবিলাককো মাৰিব লাগিব নেকি ধৰি পাৰিছা एकदम उजू हो एकदम उजू हो स्त्रियों के ऊपर अस्त्र चलाना शास्त्रों के अनुसार पाप है माने মানে মাইকী মানুহৰ ওপৰত নতুবা মহিলাৰ ওপৰত অস্ত্ৰ চলোৱাটো শাস্ত্ৰৰ মতে একৰ্ডিং টু দ্য শাস্ত্ৰ এইটো মানে এটা পাপ হয় আৰু ৱে পাপ নাহি কৰ सकते আৰু তেখেতে পাপ কৰিব নোৱাৰে ঠিক আছে বুজি পালা नेक्स्ट मन करा बुद्ध भिक्षु ने अशोक से क्या क्या प्रतिज्ञाएं करवाई थी तार माने बौद्ध भिक्षुजने अशोक सम्राटक কি প্ৰতিজ্ঞা কৰাইছিল বা সম্ৰাট অশোকক কি প্ৰতিজ্ঞা কৰাইছিল সো ইয়াৰ উত্তৰত আমি কি লিখিম ইয়াৰ উত্তৰত আমি এইটো লিখিব লাগিব যে কি सम्राट अशोक ने प्रतिज्ञाएं भी की जब तक मेरे शरीर में प्राण रहेंगे अहिंसा ही मेरा धर्म होगा तार माने সম্ৰাট অশোকক সেই বৌদ্ধ ভিক্ষুজনে এই বুলি হেৰি কৰাইছিল প্ৰমিছ কৰাইছিল যে কি যেতিয়ালৈকে মোৰ শৰীৰত প্ৰাণ থাকিব অহিংসাই হ'ব মোৰ ধৰ্ম বেলেগ আৰু মোৰ কোনো ধৰণৰ ধৰ্ম নাই ঠিক আছে এটো কোনে পণ লৈছিল এই বুলি কোনে প্ৰতিজ্ঞা লৈছিল এই বুলি সম্ৰাট অশোকে প্ৰতিজ্ঞা লৈছিল राइट मैं सबसे प्रेम करूँगा और मेरी करुणा का सदाव्रत आप सबको मिलेगा মই সদায় সকলোকে প্ৰেম কৰিম মানে সকলোকে মৰম কৰিম সকলোকে ভাল পাম আৰু মোৰ কৰুণাৰ সদাব্ৰত সকলোৱে পাব ঠিক আছে जब तक जीवित रहूंगा अपनी प्रजा की भलाई करूंगा যেতিয়ালৈকে জীয়াই থাকিম যেতিয়ালৈকে জীৱিত অৱস্থাত থাকিম তেতিয়ালৈকে মই মোৰ যি প্ৰজা আছে মোৰ দেশত সেই প্ৰজাৰ ভালৰ কাৰণে কাম কৰিম নতুবা প্ৰজাৰ হিতকৰ কাম কৰিম सब धर्मों को समान दृष्टि से देखूंगा और সকলো ধৰ্মক সম দৃষ্টিৰে নতুবা সমান দৃষ্টিৰে চাম ঠিক আছে সো এই বুলি মানে কোনে হেৰি কৰাইছিল কি বুলি কয় এই বুলি কোনে প্ৰে কৰাইছিল গম পোৱা এই বুলি প্ৰতিজ্ঞা কৰাইছিল সম্ৰাট অশোকৰ সেই বৌদ্ধ ভিক্ষুজনে ঠিক আছে नेक्स्ट मन करा बौद्ध धर्म की किन्हीं दो बानियों लिखो तार माने बौद्ध धर्म जिकोनो दुखारी बाणीर विषय लिखा बौद्ध धर्म की दुटा बाणी कथा तुम्हारे लिखिब पारा सब प्राणियों को सुख और शांति पहुँचाने का प्रयत्न करो तार माने बौद्ध धर्म एटु कय जे कि सकलो प्राणीके सकलो जीव जन्तुके सुख दिबोलै चेष्टा करा सब धर्मों को समान दृष्टि से देखो माने সকলো ধৰ্মক একে দৃষ্টিৰে সমান দৃষ্টিৰে চোৱা সো এইটোৱে হৈছে বৌদ্ধ ধৰ্মৰ দুটা মতো তাৰমানে বৌদ্ধ ধৰ্মৰ লোকসকলে এই বুলি মানে বিলিভ কৰে মানে আই মিন বিশ্বাস কৰে ঠিক আছে সো দেখিছা কিমান ইজি হয় তোমালোকে পঢ়িলেই পাৰিবা নপঢ়িলে নোৱাৰা ঠিক আছে গতিকে পঢ়িবা যিমান পাৰা চেষ্টা কৰিবা ঠিক আছে একেবাৰে কিতাপখন যে এনি টাইম লৈ পঢ়ি থাকিব লাগিব তেনেকুৱা কথাও নহয় ঠিক আছে সো যদি ভাল পালা এটা লাইক কৰিবা আৰু কোৱেশ্চন আনসাৰ কিতাপখন যদি তোমালোকে ডাউনলোড কৰিব বিচৰা ভাইটি আৰু ভণ্টিসকল তোমালোকে ডেসক্ৰিপচন চেক কৰিবা তাত লিংক আছে সেই লিংকত গৈ তোমালোকে গোটেই কোৱেশ্চন আনসাৰ বিলাকৰ এটা পিডিএফ বুজি পাইছা সেই পিডিএফ ফৰমেট এটা ডাউনলোড কৰিবলৈ সক্ষম হ'বা সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ইউটিউব ভিডিও ক্লাস